আজিকালি সোণাজুৰিখনৰ যেন কোনো কথাতে থিৰতা নোহোৱা হৈছে। এবেলি সোণাজুৰিত আৰু এবেলি ৰূপাজুৰিত শংকৰ জন্মোৎসৱ পাতি হীৰাজুৰিৰ পাল পৰোঁতে এমখাই বোলে এইবাৰ ৰাস পাতো। গুৰুজনাৰ জন্মোৎসৱৰ পাছত মাহেকটো যোৱাৰ পাছতে আকৌ ৰাস পাতিবলৈ ধনেৰেই কোলাব নে জনেৰেই কোলাব? এনেকে বুলি সুধিলত আকৌ বোলে এইবেলি তেনে জন্মোৎসৱকে নেপাতো, দুবাৰ পাতিলোৱেই যেতিয়া। পিছত যেনিবা কথাটো আৰু আগ নেবাঢ়ি সিমানতে ৰল। মিউজিক স্কুলখন খোলা হৈছিল ল'ৰা ছোৱালীবোৰে কিবা এটা শিকক বুলি। পিছে এতিয়া সিহঁতক আৰু সিহঁতৰ মাক বাপেকহঁতকো ঢেৰ বোলোতেই মণিকূট পাবলৈ লাগে। মানে এই সপ্তাহত যদি গানৰ স্কুলত নাম লগাইছে তেনে পাছৰ সপ্তাহটোতে মেল মিটিঙত গান গাব পৰা হ'ব লাগে। সাধনা বা ধৈৰ্য বোলা বস্তুটো সমূলিয়ে নাই। গান এটা গাবলৈ ক'লে গান এটা গাব নোৱাৰে, চাহ পাহ কৰি ছাগলী দৰে বেবাবলৈ গানৰ স্কুললৈ পঠিয়াইছো নেকি বুলি কৈ ৰূপৰামে দুইজনী ছোৱালীকে গানৰ স্কুল এৰুৱাই দিলে। মিউজিক স্কুলত পঢ়ি থকাবোৰৰ সলনি ঘৰত ৰেডিঅ' থকা ল'ৰা ছোৱালীবোৰেহে জয়হীন পুথিভঁৰালৰ বছৰেকীয়া অধিৱেশনতে হওক বা মইনা পাৰিজাতৰ কিবা অনুষ্ঠানতে হওক গান বাজনাত বেছি আগভাগ ল'বলৈ ধৰিলে। মাতটো অকণমান মিঠা হ'লেই হ'ল, বাকী শাস্ত্ৰ সমস্ত একো নেজানিলেও চলে। তাল মান সুৰ সঞ্চাৰ ইফাল সিফাল হ'লেও কথা নাই। এইবেলি জয়হীন পুথিভঁৰালৰ অধিৱেশনত গাবলৈ মামণিয়ে ৰেডিঅ'ৰ পৰা শুনি লৈ সেইমতে চিকুণ বিহুতি গীতটো প্ৰেক্টিচ কৰি সাজু হৈ আছিল। অধিৱেশনত অতিথি শিল্পী হিচাপে বনগাঁৱৰ ভৱেন হাজৰিকা বোলাজনকো মতা হৈছিল। বিচিত্ৰানুষ্ঠানত গাঁৱৰ ল'ৰা ছোৱালীক পিছলৈ থৈ বাহিৰৰ মানুহ বুলি ভৱেনকে প্ৰথম গাবলৈ দিয়া হ'ল। তেওঁ প্ৰথমতে মিউজিক স্কুলৰ হাৰমনিয়ামকে লৈ ৰং 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 ৰঙে ৰখৌ আকাশ ৰঙা হ'ল বুলি গান এটা গালে। ৰাইজে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিলে। তাৰ পাছত তেওঁ মোৰ সমাধিত তুমি নিদিবা ফুল বুলি লেনিয়াই আৰু এটা গীত গালে। সিমানলৈকে সকলো ঠিকেই আছিল, কিন্তু চিকুণ বিহুতি বুলি তৃতীয়টো গীত আৰম্ভ কৰোঁতে দৰ্শকৰ মাজৰ পৰা মামণিয়ে কন্দনামুৱা হৈ সেইটো মই গাম, আপুনি নেগাব বুলি চিঞৰিবলৈ ধৰিলে। থতমত খাই ভৱেনে ভজন এটাকে গাওঁ বাৰু বুলি ভজনটো গাই সিমানতে গীত সামৰি মঞ্চৰ পৰা নামি আহিল। মইনা পাৰিজাততো এতিয়ালৈ চবকে গান গাবলৈ লগা হৈছে। শিশু দিৱসৰ অনুষ্ঠানতে নিশিকান্তৰ জীয়েক শিখামণিয়ে গান এটা গাবলৈ দিবলৈ বৰকৈ ধৰি আছিল। সুৰুজ প্ৰভাই আকৌ তাইৰ মাতটো গানৰ কাৰণে বৰ উপযোগী হ'ব যেন নেপায়, বোলে গান গাব নালাগে, এই কবিতাটোৱে আবৃত্তি কৰিবি, মই বাৰু শিকাই দিম। শিশু দিৱস সেইমতে পাৰ হোৱাৰ পাছত আকৌ পিছৰটো অনুষ্ঠানত তাইক গান গাবলৈ দিবলৈ বুলি ধৰিবলৈ সুৰুজ প্ৰভাৰ ওচৰত আহি মাক বাপেক দুয়োটা হাজিৰ নহয়। বোলে গান কেইবাটাও হৈছে আৰু নালাগে বুলি আগতেও তাইক গাবলৈ নিদিয়াকে থৈছে। এইবাৰ সেইকাৰণে গান নেগায়, বৰগীত এটাকে গাবলৈ দিব লাগে। সুৰুজ প্ৰভাই চাওঁ বাৰু গাই শুনাচোন বুলি ক'লত শিখামণিয়ে ভমৰাৰে গুণ গুণে যৌৱন উতলা কৰে এনেকে বুলি গাবলৈ আৰম্ভ কৰাত শুনি সুৰুজ প্ৰভাই মূৰে কপালে হাত দিলে। ওচৰতে ৰৈ থকা মইনা পাৰিজাতৰ পৰিচালক ৰঞ্জনে বোলে সঁচাকৈয়ে বৰ ডাঙৰ গীত, সেইকাৰণে বৰগীত। জয়হীন পুথিভঁৰালত এইবাৰ অধিৱেশনত বিদ্যাধৰ মেধিৰ ডাক্তৰ পঢ়ি থকা পুতেক উমেশো আছিলহি। ৰাতিলৈ হোৱা নাটকখনত সি পাৰ্ট এটাও লৈছিল, MLA পাৰ্ট। ভাওমতে MLA আৰু তেওঁৰ পত্নী মিটিং এখনলৈ আহিব লাগে। নাটকখনত আৰু কেইবাটাও মাইকী পাৰ্ট আছে। সোণাজুৰিত বা ৰূপাজুৰিত বা হীৰাজুৰিতো ভাওনা হৈয়ে থাকে, তাততো কোনো ছোৱালীয়ে ভাও গাবলৈ নেপায়েই। এতিয়া নাটক বুলিহে যেনিবা। নাটকত দেখুৱাবলগীয়া মিটিংখনত কেইবাজনীও ছোৱালীয়ে কিবা কিবি আগপিছ কৰিব লাগিব। এগৰাকী সমাজসেৱিকাও থাকিব, তেওঁৰ মুখত চমু ভাষণ এটাও থাকিব। মইনী ছোৱালীজনী অলপ তজবজীয়া বুলি ৰঞ্জনে মানে নাটকখন লিখি কৰোৱা ৰূপাজুৰিৰ ৰঞ্জনে মইনীকে সমাজসেৱিকা গিৰিবালাৰ পাৰ্টটো দিব খুজিছিল, কিন্তু তাই একেকোবে সেইটো পাৰ্ট নকৰোঁ বুলি কৈ দিলে। তাৰপিছত চিনুক সেইটো পাৰ্টৰ কথা ক'লত তাইও নকৰোঁ বুলি ক'লে। ভাও ভগাবলৈ লৈ ৰঞ্জনে দেখিলে মতা ভাওকেইটা ঠিকেই, সি ভগাই দিয়া মতে সকলো মান্তি হৈছে। পিছে মাইকী ভাওকেইটাৰ ক্ষেত্ৰত ৰাগ জাল বহুত। যিজনীকে যিটো ভাও দিয়া সেইটোকে চোন নলওঁ বুলি কয়। মাজনী বোলাজনীৰ মুখৰ পৰাহে ৰঞ্জনে বুজিলে কথাৰ গুৰি ক'ৰবাতহে। MLAৰ ঘৈণীয়েকৰ পাৰ্টটো হ'লে ল'ম, নহ'লে পাৰ্ট চাৰ্ট কৰিবলৈ নাই। লগে লগে মইনী জেংজেঙাই উঠিল, আইঐ দেহি ক'ৰ পৰা আহিছা, মই ল'ম সেইটো পাৰ্ট। উমেশ দেখনীয়াৰ ল'ৰা, তাতে আজি নহ'লেও কাইলৈ ডাক্তৰ হ'ব, কথাৰ গুৰি সেইটোৱেই। ৰঞ্জনৰ কাণে কাণে ক'লে গিৰিণে। শেষত যেনিবা উমেশেই পৰিস্থিতিটো চম্ভালি ল'লে। কেলে MLA আৰু ঘৈণীয়েক দুইটা পাৰ্ট গাঁৱৰ বাহিৰত থকা মানুহে কৰিলেহে ৰাইজৰ সঁচাসচি MLA যেন লাগিব বুলি আমি পতা নাছিলোঁ জানো? মামাৰ ছোৱালী ৰুমি আহি আছেহি নহয়, তাইয়ে কৰিব MLA ঘৈণীয়েকৰ পাৰ্ট।
ৰবিৰামৰ ল'ৰা ছোৱালীহালো ৰঞ্জনৰ নাটকত পাৰ্ট বিচাৰি আহিছিল। ৰবিৰামহঁত বছৰ চেৰেকৰ আগতে হীৰাজুৰিৰ পৰা ৰহদৈ পুলৰ ওচৰত মুখপাত্তাত মাটি দুকঠা লৈ ঘৰ সাজি আছেগৈ। খেতি বাতিৰ নামতো তেতিয়াই পানী এচলু দিলে। গাঁৱৰ মাটি বাৰীও বেছি কিনি আইধা পেলালে। এতিয়া হেনো চহৰৰ হোটেল এখনত কিবা কাম কৰে। কওঁতে আনক হোটেলত মেনেজাৰ কৰা বুলি কয় যদিও গাঁৱৰ কেইবাদিনো তাক হোটেলৰ পিছফালে থাল বাতি ধুই থকা দেখিছে হেনো। এনেই চাবলৈ গ'লে মাটিতে সাৰ আছে যদি ৰবিৰাম মানুহটোৰ গাত নাই। কৰ বুলিলে কৰি থাকিব, তোমাৰ ধৰ বুলিলে ধৰিয়ে থাকিব। আজি এইগাল ভাত খাবলগীয়া হৈছে মানুহজনীৰ কাৰণে। চহৰত থকা অলপ ৰস থকা মানুহৰ ছোৱালী, কিবা বদনাম থাকিব পাৰে, নহলেনো ৰবিৰামলে দিয়েনে? পিছে তাইৰ ল'ৰা ছোৱালীহালক অনবৰতে পকচি থাকে। মোমায়েৰৰ ঘৰত থকা হলেহে কিবা এটা হ'ল লিখি চলিহেঁতেন। গাঁৱৰ এই জধামূৰ্খখনৰ লগত থাকি কিটো হ'বগে পাৰিবি?